নমস্কাৰ মই মুজিত আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এছামিছ অনলাইন ইউটিউব চেনেল। বন্ধুসকল পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল প্ৰথম খবৰটি হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ সহ্য কৰা নহ'ব, আমি মুখ্যমন্ত্ৰীৰ সৈতে আছোঁ। এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। যোৱা 26 জুলাইত লাইলাপুৰ কাণ্ডৰ পিছতে অসম মিজোৰামৰ সীমান্ত বিবাদক লৈ দুটা ৰাজ্যৰ চৰকাৰৰ মাজত চলি আছে তীব্ৰ মতানৈক্য। ইয়াৰ মাজতে মিজোৰাম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গোচৰ ৰুজু কৰিছে। এই কথাক লৈ আজি অখিল গগৈয়ে সমৰ্থন ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীক। ৰাইজৰ দলৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈয়ে আজি অসম মিজোৰাম সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ এই সম্পৰ্কে উল্লেখ কৰে এইদৰে। অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ দিয়াটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এই গোচৰ মিজোৰাম চৰকাৰে উঠাই ল'ব লাগে, এয়া আমাৰ দাবী। আমি মুখ্যমন্ত্ৰীক কোনো কথাত সমালোচনা কৰিব পাৰোঁ, কিন্তু কোনো পধ্যই আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ দিয়াটো আমি মানি ল'ব নোৱাৰোঁ। উল্লেখযোগ্য যে সীমান্ত সংঘাতৰ পৰিপ্ৰেক্ষিতত দুখন ৰাজ্যৰ চৰকাৰে আইনী প্ৰক্ৰিয়াৰ মাজত সোমাই পৰিছে। অসম চৰকাৰে মিজোৰামৰ 6গৰাকী প্ৰশাসনিক বিষয়ালৈ চমন জাৰি কৰাৰ লগতে মিজোৰামৰ এখোপ ওপৰত উঠি মুখ্যমন্ত্ৰীসহ 4গৰাকী শীৰ্ষ আৰক্ষী বিষয়া আৰু 2গৰাকী প্ৰশাসনিক বিষয়াৰ ওপৰত গোচৰ ৰুজু কৰিছে। আনহাতে এই ঘটনাৰ পিছতে অসমত সাহস বিৰোধীয়ে মিজোৰামৰ বিপক্ষে এক হোৱা দেখা গৈছে। তাৰ পিছৰ খবৰটি হৈছে যিমান পাৰে সিমান গৰুৰ মাংস খাওক। গো সুৰক্ষাৰ কথা কোৱা বিজেপিৰ মন্ত্ৰীয়ে জনালে এই আহ্বান। গো সুৰক্ষাৰ বাবে বিজেপিয়ে উত্তৰ প্ৰদেশ অসমকে ধৰি দেশৰ আন কেইবাখনো ৰাজ্যত গো সুৰক্ষা বিধেয়ক বলবৎ কৰিবলৈ উঠি পৰি লগাৰ সময়তে নিজৰ দলৰে স্থিতিৰ বিৰুদ্ধে গৈছে বিজেপিৰ এগৰাকী মন্ত্ৰীয়ে। মেঘালয়ৰ বিজেপি দলৰ মন্ত্ৰী চানবৰ মোল্লাই মেঘালয়ৰ জনসাধাৰণক চিকেন, ছাগলীৰ মাংস অথবা মাছৰ তুলনাত গৰুৰ মাংস বেছিকৈ খোৱাৰ বাবে আহ্বান জনাইছে। মেঘালয়ৰ পশুপালন দপ্তৰৰ মন্ত্ৰী চুল্লাইয়ে কয় যে এখন গণতান্ত্ৰিক দেশত মানুহে নিজৰ ইচ্ছা অনুসৰি খাদ্য গ্ৰহণ কৰাৰ অধিকাৰ আছে। মই সেয়ে চিকেন, ছাগলীৰ মাংস অথবা মাছৰ তুলনাত গৰুৰ মাংস বেছিকৈ খোৱাৰ বাবে জনতাক আহ্বান জনাইছোঁ। মোৰ এই আহ্বানে বিজেপিয়ে গো হত্যা বন্ধ কৰিবলৈ ওলাইছে বুলি বহুতৰ মনত ঠাই লোৱা ধাৰণাৰ সলনি ঘটাব পাৰিব বুলি মই আশা ৰাখিছোঁ। মন্ত্ৰীগৰাকীয়ে লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মেঘালয়লৈ যাতে গৰুৰ সৰবৰাহ বিঘ্নিত নহয় সেই বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনায়। অসম মেঘালয় সীমা সমস্যাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী চুল্লাইয়ে কয় যে আমি কেৱল আলোচনাৰ নামত চাহ খাই থাকিলে নহ'ব। তেওঁ কয় যে আমাৰ ঘৰত যদি চোৰে চুৰি কৰিবলৈ আহে তেন্তে আমি হাত সাৱটি বহি থাকিলে নহ'ব। আমি আত্মৰক্ষাৰ বাবে ব্যৱস্থা হাতত ল'ব লাগিব। সীমান্তত মিজো আৰক্ষী অসম আৰক্ষী গুলীয়াৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰাম আৰক্ষীয়ে নিজৰ মাটি আৰু মানুহক ৰক্ষা কৰিবলৈ সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। মিজোৰাম আৰক্ষীক উচ্চ প্ৰশংসা কৰি বিজেপিৰ মন্ত্ৰীগৰাকীয়ে নিজৰ ৰাজ্য অৰ্থাৎ মেঘালয়ৰ আৰক্ষীক ভয়াতুৰ বুলিও কয়। তেওঁ কয় যে সীমান্তত মেঘালয়ৰ আৰক্ষীয়ে মাটি আৰু মানুহক ৰক্ষা কৰাৰ সলনি সদায় সাধাৰণ জনতাক আগলৈ ঠেলি দিয়ে আৰু নিজে পিছত অৱস্থান কৰে। তেওঁ সীমান্ত ৰক্ষাৰ বাবে মেঘালয় আৰক্ষীক মিজোৰাম আৰক্ষীৰ দৰেই সদায় আগত অৱস্থান কৰিবলৈ কয়। বন্ধুসকল তাৰপিছত 3 নম্বৰ খবৰটো জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। তাৰপিছৰ খবৰটি হৈছে মিজোৰামক কাৰা উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গোচৰ তৰিছে যদি তদন্তৰ দায়িত্ব এনআইএক দিয়ক, মই সহযোগিতা কৰিম। অসম মিজোৰামৰ সীমা বিবাদে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰা প্ৰত্যুত্তৰ দিছে মিজোৰাম চৰকাৰ আৰু মিজোৰাম আৰক্ষীক। মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰীকে ধৰি 6গৰাকী আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ভেইৰেংটে থানাত। সেই অনুসৰি অসমৰ মুখ্যমন্ত্ৰী আৰু বিষয়াসকলক জাৰি কৰিছিল চমন। তাৰ পিছত আজি মুখ্যমন্ত্ৰীয়ে দিছে সমুচিত প্ৰত্যুত্তৰ। টুইটাৰত মুখ্যমন্ত্ৰীয়ে কৈছে যে যিকোনো তদন্ত সহযোগ কৰিবলৈ পালে মই সুখী হ'ম, কিন্তু কিয় এই গোচৰটো এটা নিৰপেক্ষ সংস্থাক দিয়া হোৱা নাই, যিহেতু ঘটনাটো অসমৰ সাংবিধানিক সীমাৰ ভিতৰত সংঘটিত হৈছে। এই কথাটো ইতিমধ্যে মিজোৰামৰ মুখ্যমন্ত্ৰী জৰামথাংগাকো জনাইছোঁ। তেওঁ আৰু কয় যে সংঘৰ্ষটো অসমৰ সীমাৰ ভিতৰত হৈছে, গতিকে এইটো অসমৰ জুৰিছডিকশ্যনত পৰে। যদি গোচৰ ৰুজু হৈছে ভাল কথা, এই গোচৰটো এনআইএক দিব লাগে যাতে তদন্ত ভালদৰে হয়। উল্লেখযোগ্য যে 26 জুলাইত লাইলাপুৰ ঘটনাক লৈ অসম আৰক্ষীয়ে মিজোৰামৰ কলাশিব আৰু ভেইৰেংটে জিলাৰ DCSPৰ বিৰুদ্ধে দিছিল গোচৰ। তেওঁলোকক 2 আগষ্টৰ ভিতৰত লাইলাপুৰ থানাত হাজিৰ হ'বলৈ চমন জাৰি কৰিছিল। তাৰ পিছতে মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। তাৰ পিছৰ খবৰটি হৈছে অসমত কিছু পৰিমাণে কমি আহিছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা।
অসমত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 989 লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত। অসমত বিগত 24 ঘণ্টাত 1,07,285 লোকৰ কোভিড টেষ্ট সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে ভিতৰত 989 লোকৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰে আৰু অসমত বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 19 লোকৰ মৃত্যু হৈছে। তাৰ পিছৰ খবৰটিও হৈছে গুৱাহাটী মহানগৰীৰ মাছমজিয়াতো নাই নাৰীৰ সুৰক্ষা, দিন দুপৰতে যুৱতীক অশালীন ব্যৱহাৰ যুৱকৰ। নাৰীৰ সুৰক্ষাৰ প্ৰতি বাৰে বাৰে বিভিন্ন মাধ্যমত দাবী উত্থাপন হৈ আহিছে যদিও প্ৰকৃতাৰ্থত যেন কোনো স্থানতে সুৰক্ষিত নহয় নাৰী। তাৰে যেন পুনৰাবৃত্তি ঘটিল গুৱাহাটী মহানগৰীৰ মাছমজিয়াত। দিছপুৰ থানাৰ অন্তৰ্গত ডাউনটাউন অঞ্চলত এগৰাকী যুৱতীক এজন অচিনাক্ত যুৱকে অশালীন ব্যৱহাৰ কৰে। ঠিকনা সোধাৰ চলেৰে যুৱতীগৰাকীৰ কাষলৈ আহি যুৱকজনে অশালীন ব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপন কৰে যুৱতীগৰাকীয়ে। এই কাৰ্যকৰী যুৱকজন পলোৱাৰ চেষ্টা কৰাৰ পাছতেই যুৱতীগৰাকীয়ে সাহসেৰে যুৱকজনক ধৰি নলাত পেলাই দিয়ে। যুৱতীগৰাকীৰ এই ঘটনাৰ দৃশ্য ইতিমধ্যে ফেচবুকত ভাইৰেল হৈ পৰিছে। অভিযুক্ত যুৱকজনে নিজকে পাঞ্জাবাৰীৰ মধুচনা ৰাজকুমাৰ বুলি পৰিচয় দিছে। উল্লেখযোগ্য যে যুৱতীগৰাকীয়ে ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। তাৰ পিছৰ খবৰটিও হৈছে সুশান্ত বৰগোহাঁইৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। APCCৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই গ্ৰহণ কৰিলে এই পত্ৰ। উল্লেখযোগ্য যে যোৱা 30 জুলাইত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল সুশান্ত বৰগোহাঁইয়ে। অচিৰে বিজেপিত যোগদান কৰিব থাওৰাৰ কংগ্ৰেছী বিধায়কগৰাকীয়ে। অহা 2 আগষ্টত গোহাঁইয়ে যোগদান কৰিব বিজেপিত। এই কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। তাৰ পিছৰ খবৰটিও হৈছে মিজোৰাম কাণ্ডৰ পৰা শিক্ষা ল'লে অসম আৰু নাগালেণ্ডে। অসম নাগালেণ্ড সীমান্তৰ পৰা নিৰাপত্তা বাহিনী প্ৰত্যাহাৰৰ সিদ্ধান্ত এই 2 ৰাজ্যৰ। অসম মিজোৰাম সীমান্তত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে আজি অসম আৰু নাগালেণ্ডৰ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। অসম আৰু নাগালেণ্ডৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা বিবাদ সন্দৰ্ভত আজি দুখন ৰাজ্যৰ মুখ্য সচিবদ্বয়ৰ মাজত এক আলোচনা অনুষ্ঠিত হয়। উক্ত আলোচনাত অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু নাগালেণ্ডৰ মুখ্য সচিব এ আলম উপস্থিত থাকে। বৈঠকত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পাটানো উপস্থিত থাকে। উক্ত বৈঠকতে দুখন ৰাজ্যই সীমান্তৰ বিবাদমান অঞ্চলৰ পৰা নিৰাপত্তা বাহিনী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই মৰ্মে দুখন ৰাজ্যৰ মাজত এখন বুজাবুজি চুক্তিৰ স্বাক্ষৰ হয়। চুক্তি অনুসৰি অসম আৰু নাগালেণ্ডে দুখন ৰাজ্যৰ সীমান্তৱৰ্তী দিছভেলী সংৰক্ষিত বনাঞ্চল চুৰাংকং ভেলীৰ লগতে অচেণ্ডেন তথা ভিকটু গাঁও জানখনা নলাৰ পৰা সশস্ত্ৰ বাহিনী আঁতৰাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। দুখন ৰাজ্যই সীমান্তৱৰ্তী অঞ্চলত ড্ৰোন আৰু কৃত্ৰিম উপগ্ৰহৰ চিত্ৰৰ জৰিয়তে নিৰীক্ষণৰ সিদ্ধান্ত লয়। সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত নজৰ ৰাখিবলৈ অসমৰ যোৰহাট জিলা আৰু নাগালেণ্ডৰ মককচাং জিলাৰ আৰক্ষী অধীক্ষক দুগৰাকীৰ ওপৰত দায়িত্ব অৰ্পণ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্ত সন্দৰ্ভত অসম নাগালেণ্ডৰ মাজত স্বাক্ষৰিত চুক্তিক এক ঐতিহাসিক চুক্তি আখ্যা দিছে। তাৰ পিছৰ খবৰটিও হৈছে 1 আগষ্ট অৰ্থাৎ আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে মুছলমান মহিলাৰ অধিকাৰ দিৱস ৰূপে উদযাপন কৰা হ'ব। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভিৰ। কেন্দ্ৰীয় চৰকাৰে 3 তালাক অপৰাধ হিচাপে ঘোষণা কৰাৰ দিন 1 আগষ্টক মুছলমান মহিলা অধিকাৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে 2 বছৰ পূৰ্বে 1 আগষ্ট 2019 তাৰিখে 3 তালাক বেআইনীভাৱে অপৰাধমূলক ৰূপে বিবেচিত হৈছিল। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মুখতাৰ আব্বাছ নকভি আজি এই সম্পৰ্কে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে 1 আগষ্ট 2019ত 3 তালাক বা তালাকে বিদ্যত আইনী অপৰাধ ঘোষণা কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী নকভিয়ে লগতে কয় যে 3 তালাক আইনী অপৰাধ ৰূপে পৰিগণিত হোৱাৰ পিছত দেশত 3 তালাকৰ ঘটনা বৃহৎ পৰিমাণে হ্ৰাস পাইছে। ইয়াক সমগ্ৰ দেশৰ মুছলমান মহিলাসকলে আদৰণি জনাইছে। গতিকে 1 আগষ্ট অৰ্থাৎ আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে মুছলমান মহিলা অধিকাৰ দিৱস হিচাপে পালন কৰা হ'ব। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে আজি 1 আগষ্টত নতুন দিল্লীত মুছলমান মহিলা অধিকাৰ দিৱসত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত উপস্থিত থকাৰ লগতে মুখতাৰ আব্বাছ নকভি আৰু কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ উপস্থিত থাকিব। উল্লেখযোগ্য যে 2019 চনৰ জুলাই মাহত সংসদৰ দুখন সদনে মুছলমান মহিলা অধিকাৰ সুৰক্ষা বিধেয়ক গৃহীত কৰে আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে 1 আগষ্ট 2019ত বিধেয়কখনত অনুমোদন জনাইছিল। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছৰে পৰা 3 তালাক আইনী অপৰাধ হিচাপে নথিভুক্ত কৰা হৈছে।